ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত মই টপিকটোৰ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ টপিকটো হৈছে ভেক্টৰ জইনিং টু পইণ্টছ অৰ্থাৎ দুটা বিন্দু সংযোগী আমাৰ ভেক্টৰটো আমি কেনেকৈ উলিয়াব পাৰোঁ এই 3 ডাইমেনশ্যনেল জ্যামিতিত মই এটা বিন্দু ললোঁ p1 বিন্দুটোৰ স্থানাংক x1 y1 z1 আৰু এটা বিন্দু লৈছোঁ p2 যাৰ কোঅৰ্ডিনেট x2 y2, z2 এতিয়া o আৰু p1 সংযোগী ভেক্টৰটো হৈছে op1 অৰ্থাৎ p1 বিন্দুটোৰ পজিশন ভেক্টৰ op1 ঠিক তেনেকৈ op2 ভেক্টৰ অৰ্থাৎ p2 পইণ্টৰ পজিশন ভেক্টৰটো হৈছে op2 ভেক্টৰ এতিয়া p1 ৰ পৰা p2 ভেক্টৰটো যদি জয়েন কৰো অৰ্থাৎ এটো হ'ব আমাৰ p1 p2 ভেক্টৰ তাৰ মানে আমি উলিয়াবগে লাগে এতিয়া এই দুটা বিন্দু সংযোগী জয়েন কৰা অৰ্থাৎ p1 আৰু p2 বিন্দু জয়েন কৰা ভেক্টৰ দ্যাট মিন্স p1 p2 ভেক্টৰটো আমি উলিয়াবগে লাগে কেনেকৈ উলিয়াব পাৰি চাওঁ আহা এতিয়া আমাৰ এই যদি আমি এই ট্ৰায়াঙ্গলটো আমি যদি মন কৰো ট্ৰায়াঙ্গল OP1 P2 এই ট্ৰায়াঙ্গলটোত আমি কি এপ্লাই কৰিব পাৰিম ট্ৰায়াঙ্গল ল অফ এডিশন আমি এপ্লাই কৰিব পাৰিম এপ্লাই কৰিলে কি হ'ব যে ইন ট্ৰায়াঙ্গল OP1 P2 using triangle law of addition আমি যদি এই ট্ৰায়াঙ্গলটোত ব্যৱহাৰ কৰো তেতিয়া কি হ'ব যে OP1 ভেক্টৰ প্লাস P1 P2 ভেক্টৰ অৰ্থাৎ OP1 আৰু P1 P2 ভেক্টৰটো সামটো কোনটো ভেক্টৰ বুজাইছে OP2 ভেক্টৰে সো ইকুৱেল টু আমি লিখিব পাৰো OP2 ভেক্টৰ এটো আমি কেনেকৈ পালো এই ট্ৰায়াঙ্গলটো অৰ্থাৎ OP1 P2 ট্ৰায়াঙ্গলটোত আমি ট্ৰায়াঙ্গল ল অফ এডিশন ব্যৱহাৰ কৰি পালো তো নাম্বাৰ দিত হলো 1 এতিয়া ইয়াৰ পৰা আমি এটা উলিয়াব পাৰো যেহেতু আমাক p1 p2 ভেক্টৰ লাগে সো p1 p2 ভেক্টৰটো আমাৰ কি হ'ব op2 ভেক্টৰ মাইনাস op1 ভেক্টৰ এতিয়া আমি যদি চাও op2 ভেক্টৰ ই কি বুজাইছে যে p2 পইণ্টৰ পজিশন ভেক্টৰটো op2 ভেক্টৰে বুজাইছে গটিকে আমি যেহেতু আমি আগৰ ক্লাছত পাই আহিছিলো যে কোনো এটা বিন্দুৰ পজিশন ভেক্টৰটোৰ আমি কম্পোনেন্ট ফৰ্মত আমি কেনেকৈ লিখিছিলো ধৰি ললা p এটা বিন্দু আছে যাৰ কোঅৰ্ডিনেট xyz এতিয়া সেই p বিন্দুটোৰ পজিশন ভেক্টৰটো আমি বুজাইছিলো op ভেক্টৰ বা সিম্পলি r ভেক্টৰ আৰু সেই পজিশন ভেক্টৰটোৰ কম্পোনেন্ট ফৰ্মটো আমি কেনেকৈ পাইছিলো যে xi কেপ প্লাস yj কেপ প্লাস zk কেপ এটো হৈছিলে কোনো এটা বিন্দুৰ পজিশন ভেক্টৰ কম্পোনেন্ট ফৰ্মটো ঠিক তেনেকৈ op2 ভেক্টৰ অৰ্থাৎ p বিন্দুৰ পজিশন ভেক্টৰটো আমি কম্পোনেন্ট ফৰ্মত লিখিবই পাৰো কেনেকৈ লিখিব পাৰো যেহেতু আমাক p2 বিন্দুটোৰ স্থানাংক দ্যাট মিন্স কোঅৰ্ডিনেট আমাৰ দিয়া আছে গটিকে আমি এই op2 ভেক্টৰটোৰ কম্পোনেন্ট ফৰ্মটো হ'ব x2 i কেপ প্লাস y2j কেপ প্লাস z2 k কেপ minus op1 means position vector of point p1 so op1 vector component form to hobo x1 i cap plus y2 j cap plus z2 k cap z1 কারণ এটো p1 আসলে p1 or coordinate x1 y1 z1 এটো হল আমাৰ op2 vector minus op1 vector আৰু এটো আমি কাৰ ৰিজাল্টটো পালো এই p1 p2 ভেক্টৰটোৰ ৰিজাল্টটো সো আমি ইয়াত অলপ সিম্পলিফাই কৰিলে কি হ'ব এটো সেম
পাৰ্ট আমি যদি মাইনাছ কৰোঁ অৰ্থাৎ আই কেপ যদি আমি মাইনাছ কৰোঁ তেতিয়া x2 মাইনাছ x1 বিয়োগ কৰিলোঁ আৰু আই কেপ কমন প্লাছ সিমিলাৰলি জে কেপৰ কোফিচিয়েণ্টকেইটা যদি মাইনাছ কৰোঁ অৰ্থাৎ y2 মাইনাছ y1 জে কেপ দেন প্লাছ z2 মাইনাছ z1 কে কেপ আৰু এইটো আমি কাৰ পালোঁ p1 p2 ভেক্টৰৰ কম্পনেণ্ট ফৰ্মটো পাইছোঁ অৰ্থাৎ p1 আৰু p2 বিন্দু সংযোগী জইন কৰা ভেক্টৰটো হ'ল আমাৰ এইটো এতিয়া আমি এই p1 p2 ভেক্টৰটোৰ আমি মেগনিটিউড উলিয়াব পাৰোঁ কেনেকৈ উলিয়াব পাৰিম যে মেগনিটিউড অফ p1 p2 ভেক্টৰ আমি যদি এই ধৰি ল'লা এই OP ভেক্টৰটোৰ আমি মেগনিটিউড উলিয়াব লৈছোঁ কেনেকৈ উলিয়াম এই যিকেইটা আমাৰ স্কেলাৰ কম্পনেণ্ট অৰ্থাৎ x y z স্কোৱাৰ ৰুটৰ ভিতৰত x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ z স্কোৱাৰ এতিয়া এই p1 p2 ভেক্টৰৰ স্কেলাৰ কম্পনেণ্ট কোনটো আই কেপৰ কোফিচিয়েণ্ট এইটো জে কেপৰ কোফিচিয়েণ্ট y2 মাইনাছ y1 আৰু কে কেপৰ কোফিচিয়েণ্ট z2 মাইনাছ z1 গতিকে p1 p2 ভেক্টৰটোৰ মেগনিটিউড হ'ব আমাৰ স্কোৱাৰ ৰুটৰ ভিতৰত কি সোমাব আই কেপৰ কোফিচিয়েণ্ট স্কোৱাৰ কৰিম x2 মাইনাছ x1 স্কোৱাৰ প্লাছ y2 মাইনাছ y1 স্কোৱাৰ প্লাছ z2 মাইনাছ z1 স্কোৱাৰ আৰু ই আমাক কি দিব ই এই p1 p2 ভেক্টৰটোৰ মেগনিটিউড দিব এনেকৈ আমি যিকোনো দুটা পইণ্ট জইন কৰা ভেক্টৰটো আমি উলিয়াব পাৰোঁ আৰু লগতে আমি সেই ভেক্টৰটোৰ মেগনিটিউডো আমি উলিয়াব পাৰোঁ ইয়াত মন কৰিবা তোমালোকে একেবাৰে সহজ এই কথাটো সেই বিন্দু দুটাৰ সংযোগী ভেক্টৰটো আমি কেনেকৈ পাম x2 মাইনাছ x1 ইয়াত মন কৰিবা x2 হ'ল এই 2 নম্বৰ বিন্দুটোৰ কোঅৰ্ডিনেট আৰু x1 ফাৰ্ষ্ট পইণ্টটোৰ কোঅৰ্ডিনেট অৰ্থাৎ ছেকেণ্ড বিন্দুটোৰ স্থানাংক মাইনাছ ফাৰ্ষ্ট বিন্দুটোৰ কোঅৰ্ডিনেট আমি এনেকৈ মাইনাছ কৰি আৰু লগত এই আই জে কে কেপটো থাকিবই এনেকৈ আমি সেই বিন্দু দুটাৰ সংযোগী ভেক্টৰটো আমি উলিয়াব পাৰোঁ এইটোৱে আছিলে ভেক্টৰ জইনিং 2 পইণ্টছ ইয়াৰ পাছতে টেক্সট বুকখনত আৰু এটা টপিক দিছে টপিকটো হ'ল সেকশ্যন ফৰ্মুলা এই সেকশ্যন ফৰ্মুলাটো তোমালোকে ক্লাছ 10ৰ কোঅৰ্ডিনেট জ্যামিতিটো পাইছিলা সেই একেধৰণৰে কথাটো আমি এতিয়া ইন টাৰ্মছত ভেক্টৰত আমি পঢ়িম সো মই এটা বিন্দু ললোঁ P আৰু এটা বিন্দু ললোঁ Q এতিয়া এইটো অৰিজিন OP বিন্দুৰ পজিশন ভেক্টৰটো বুজাব OP ভেক্টৰ আৰু Q বিন্দুটোৰ পজিশন ভেক্টৰটো হ'ল OQ ভেক্টৰ লগতে OP1 ভেক্টৰটো মই ধৰি ললোঁ A ভেক্টৰ বুলি আৰু OQ ভেক্টৰটো মই ললোঁ B ভেক্টৰ বুলি এতিয়া যদি P আৰু Q যদি জইন কৰোঁ PQ তে PQ লাইন সেগমেন্টডালক ধৰি ললোঁ R বিন্দুটোৱে M is to N ত ভাগ কৰিছে M is to N ত ভাগ কৰিছে এতিয়া OR ভেক্টৰ that means ইয়াত কি হৈছে সেকশ্যন ফৰ্মুলা P আৰু Q বিন্দু সংযোগী ভেক্টৰটো R এটা বিন্দুৱে M is to N ত ভাগ কৰিছে ডিভাইড কৰিছে আৰু সেই ডিভাইড কৰাৰ কথাটো আমি দুই ধৰণে পাইছিলোঁ ইন্টাৰনেলি আৰু এক্সটাৰ্নেলি অৰ্থাৎ অন্তৰ্বিভক্ত আৰু বৰ্হিভাৱে বিভক্ত যদি কৰে তেতিয়া হলে আমি সেই ডিভাইডিং পইণ্টটো অৰ্থাৎ R পইণ্টৰ পজিশন ভেক্টৰ দ্যাট মিন্স OR ভেক্টৰটো আমি কেনেকৈ উলিয়াম ইয়াত এতিয়া সেকশ্যন ফৰ্মুলাত আমাৰ দুটা কথা আহি যাব এটা ইন্টাৰনেল কেছ আৰু এটা এক্সটাৰ্নেল কেছ ফাৰ্ষ্ট কেছটো ইন্টাৰনেল দ্যাট মিন্স যদিহে R পইণ্টটোৱে PQ ভেক্টৰটোক যদি ইন্টাৰনেলি যদি ডিভাইড কৰে তেতিয়া আমি এই OR ভেক্টৰটো আমি কেনেকৈ পাম
ইয়াত ধৰি ল'লোঁ OR ভেক্টৰটো মই ধৰি ল'লোঁ R ভেক্টৰ বুলি এতিয়া আমি এই R ভেক্টৰটো আমি কেনেকৈ উলিয়াম চাওঁ আহা so first case 1 if R divides PQ internally অৰ্থাৎ যদি R পইণ্টটোৱে PQ ভেক্টৰটোক যদি internally যদি ডিভাইড কৰে তেতিয়া কি হ'ব এতিয়া ডিভাইড কৰিলে আমাৰ কেনেকৈ ডিভাইড কৰিছে m/n m অনুপাত n ত ডিভাইড কৰিছে গতিকে PR ভেক্টৰ is to RQ ভেক্টৰ equal to হ'ব m/n that means ইয়াৰ পৰা আমি পাব পাৰো যদি আমি in terms of fractionত যদি লিখো PR ভেক্টৰ divided by RQ ভেক্টৰ equal m/n so after cross multiplying n PR ভেক্টৰ equal m RQ ভেক্টৰ এটো আমি এটা ৰিজাল্ট পালো এটো ধৰি ললো নাম্বাৰ 1 এতিয়া আমি কি কৰিম ইয়াত যেতিয়া আমি OR ভেক্টৰটো আমি জয়েন কৰিলো তেতিয়া দুটা ট্ৰায়াঙ্গল ফৰ্ম হ'ল সো ফাৰ্স্ট আমি ইয়াৰ ভিতৰত আমি এটা ট্ৰায়াঙ্গল লওঁ নাও ফ্ৰম ট্ৰায়াঙ্গল ধৰি ললো এই ট্ৰায়াঙ্গলটো লৈছো অৰ্থাৎ OPR ট্ৰায়াঙ্গল OPR এই ট্ৰায়াঙ্গলটোত আমি যদি ট্ৰায়াঙ্গল ল অফ এডিশন যদি আমি এপ্লাই কৰো তেতিয়া কি হ'ব OP ভেক্টৰ প্লাস PR ভেক্টৰ ইকুৱেল টু OR ভেক্টৰ অৰ্থাৎ OP ভেক্টৰ আৰু PR ভেক্টৰৰ সামটোক কিহে ৰিপ্ৰেজেন্ট কৰিছে OR ভেক্টৰে সো আমি লিখিব পাৰো OP ভেক্টৰ প্লাস PR ভেক্টৰ ইকুৱেল OR ভেক্টৰ এতিয়া OP ভেক্টৰটো আমি ধৰি লৈছিলো A ভেক্টৰ প্লাস PR ভেক্টৰটো PR ভেক্টৰে থাকিব আৰু OR ভেক্টৰটো আমি ধৰিছিলো R ভেক্টৰ এতিয়া ইয়াৰ পৰা আমি PR ভেক্টৰটো পাব পাৰো কি পাম PR ভেক্টৰ ইকুৱেল টু R ভেক্টৰ মাইনাস A ভেক্টৰ এটো আমি কৰ পৰা পালো from triangle OPR now from triangle ORQ triangle ORQ the a triangle to যদি এডিশন ল আমি যদি এপ্লাই কৰো তেতিয়া কি হ'ব যে OR ভেক্টৰ প্লাস RQ ভেক্টৰ এই দুটা ভেক্টৰৰ সামটো কিহে ৰিপ্ৰেজেন্ট কৰিছে OQ ভেক্টৰে সো আমি লিখিব পাৰো OR ভেক্টৰ প্লাস RQ ভেক্টৰ ইকুৱেল OQ ভেক্টৰ এতিয়া OR ভেক্টৰটো আমি লৈছিলো R ভেক্টৰ সো R ভেক্টৰ প্লাস RQ ভেক্টৰে থাকিব আৰু OQ ভেক্টৰটো আছিল আমি B ভেক্টৰ বুলি লৈছিলো সো আমি লিখিলো B ভেক্টৰ এতিয়া ইয়াৰ পৰা RQ ভেক্টৰটো আমি পালো RQ ভেক্টৰ ইকুৱেল B ভেক্টৰ মাইনাস R ভেক্টৰ সো আমি এটা ইকুৱেশ্যন 1 দি থৈছিলো এই 1 ত যদি আমি এই দুটা কথা যদি আমি ব্যৱহাৰ কৰো ইয়াতে কৰিছো from 1 ত আছিলে n into PR ভেক্টৰ সো n PR ভেক্টৰটো আমি পালো R ভেক্টৰ মাইনাস A ভেক্টৰ ইকুৱেল m into RQ ভেক্টৰ RQ ভেক্টৰটো আমি পালো B ভেক্টৰ মাইনাস R ভেক্টৰ এতিয়া আমি আমাৰ মেইন এমটো হৈছে R ভেক্টৰ অৰ্থাৎ OR ভেক্টৰটো আমি উলিয়াব লাগে সো ইয়াৰ পৰা আমি অলপ এই পাৰ্টটোত আমি অলপ সিম্পলিফাই কৰিম NR ভেক্টৰ মাইনাস NA ভেক্টৰ ইকুৱেল MB ভেক্টৰ মাইনাস MR ভেক্টৰ এতিয়া এই R ভেক্টৰ যদি আমি এৰেঞ্জ কৰো এটো এফালে আনিলে প্লাস হ'ব সো R ভেক্টৰ কমন ললত M plus N ইকুৱেল NA ভেক্টৰটো এফালে আনিলে প্লাস
m b ভেক্টৰ প্লাছ n a ভেক্টৰ সো ইয়াৰ পৰা আমি কি পাম r ভেক্টৰ পাম r ভেক্টৰটো কি হ'ব m b ভেক্টৰ প্লাছ n a ভেক্টৰ ডিভাইডেড বাই m প্লাছ n আৰু r ভেক্টৰটো কাক বুজাইছিলে o r ভেক্টৰটো অৰ্থাৎ এই r পইণ্টটো যিটো বিন্দুৱে p q ভেক্টৰক ইণ্টাৰনেলি ডিভাইড কৰিছিলে সেই পইণ্টটোৰ পজিশন ভেক্টৰ o r ভেক্টৰটো আমি পাই গলো সো therefore o r ভেক্টৰ is equal to m b ভেক্টৰ প্লাছ n a ভেক্টৰ ডিভাইডেড বাই m প্লাছ n এইটোৱে হ'ল এটা সেকশন ফৰ্মুলা আৰু এই সেকশন ফৰ্মুলাটো আমাৰ কেস 1 দ্যাট মিন্স যদিহে এই r পইণ্টটোৱে pq ভেক্টৰটোক যদি ইণ্টাৰনেলি ডিভাইড কৰে তেতিয়া আমি সেই পইণ্টটোৰ পজিশন ভেক্টৰটো আমি এই ফৰ্মুলাটো ইউজ কৰি আমি উলিয়াব পাৰোঁ তাৰ পাছত আহিলে সেকেন্ড কেসটো দ্যাট মিন্স যদি এক্সটাৰনেলি যদি ডিভাইড কৰে কি হ'ব চাওঁ আহা কেস 2 if r divides pq vector externally যদি ডিভাইড কৰে তেতিয়া ডায়াগ্ৰামটো কি হ'ব মন কৰা এটো p পইণ্ট এটো q এটো অৰিজিন p পইণ্টৰ পজিশন ভেক্টৰ op ভেক্টৰ আৰু এটো আমি ধৰি লৈছিলো a ভেক্টৰ বুলি আৰু q পইণ্টৰ পজিশন ভেক্টৰ o q ভেক্টৰ আৰু আমি ইয়াক ধৰি লৈছিলো b ভেক্টৰ বুলি এতিয়া যদি আমি p আৰু q পইণ্টটো যদি জয়েন কৰি দিও তেতিয়া ভেক্টৰটো হ'ব pq ভেক্টৰ এতিয়া এই pq ভেক্টৰটোক r পইণ্টৰে এক্সটাৰনেলি ডিভাইড কৰিছে সো এক্সটাৰনেলি ডিভাইড কৰিলত আমি অলপ pq ভেক্টৰটো এফালে এক্সটেন্ড কৰি দিলম তো r পইণ্টে ডিভাইড কৰিলে r পইণ্টে কেনেকৈ ডিভাইড কৰিছে m/n So m is to n hobo ইয়াৰ পৰা অৰ্থাৎ p পৰা r লৈ m আৰু r q q r to হল n অৰ্থাৎ r পইণ্টে p q ভেক্টৰটো m is to n ৰেশিও ডিভাইড কৰিছে এতিয়া আমি উলিয়াবগে লাগে এই r পইণ্টৰ পজিশন ভেক্টৰ অৰ্থাৎ o r ভেক্টৰটো আমি উলিয়াবগে লাগে আৰু o r ভেক্টৰটো আমি ৰিপ্ৰেজেন্ট কৰি ললো এটা ভেক্টৰ r ভেক্টৰে ৰিপ্ৰেজেন্ট কৰিছে বুলি সো এই কেসটোৰ একে ধৰণে আমি উলিয়াব পাৰো কি হ'ব এই কথাটো তোমালোকে নিজে উলিয়াই চাবা ইয়াত আমি এই r পইণ্টৰ পজিশন ভেক্টৰ দ্যাট মিন্স স্মল r ভেক্টৰ ইকুৱেল টু o r ভেক্টৰটো আমি কেনেকৈ পাম m b ভেক্টৰ মাইনাস n a ভেক্টৰ ডিভাইডেড বাই m মাইনাস n এটো হল আমাৰ এক্সটাৰনেল কেসটো যদিহে r পইণ্টে pq ভেক্টৰক এক্সটাৰনেলি যদি ডিভাইড কৰে তেতিয়া আমি সেই r পইণ্টৰ পজিশন ভেক্টৰটো আমি এই ফৰ্মুলাটোৰ সহায়ত আমি উলিয়াব পাৰো এইটোৱে হল আমাৰ সেকশন ফৰ্মুলা এতিয়া এই সেকশন ফৰ্মুলাটোৰ পৰাই আৰু এটা ৰিমাৰ্ক এটা দিছে কি ৰিমাৰ্ক দিছে মন কৰা ৰিমাৰ্কটো হল if r is the midpoint of pq that means if যদি আমি চাও এই ফার্স্ট কেসটো that means internally divide কৰাৰ কেসটো যদি চাও আমি যদি r পইণ্ট টু pq ভেক্টৰ যদি মিড পইণ্ট হয় তেতিয়া কি হ'ব যে ৰেশিও কিটা সমান হ'ব সো আমি ক'ব পাৰিম যে m = n তেতিয়া আমি এই ফার্স্ট কেসৰ সেকশন ফৰ্মুলাটোৰ পৰা r পইণ্টৰ পজিশন ভেক্টৰটো কি হ'ব মন কৰা ইয়াত ফার্স্ট কেসৰ পৰা r পইণ্টৰ সেকশন ফৰ্মুলাটো আমি পাইছিলো m b ভেক্টৰ প্লাস n a ভেক্টৰ ডিভাইডেড বাই m প্লাস n এতিয়াটো আমাৰ ইকুৱেলি ডিভাইড কৰিলে দ্যাট মিন্স r is midpoint of pq সো ইয়াৰ পৰা আমি পালো যে কি পালো m = n হয় গতিকে আমি ইয়াত কি বুলি লিখিব পাৰিম যে m b ভেক্টৰ n ৰ জায়গাত আমি m লিখিব পাৰিম অৰ্থাৎ m a ভেক্টৰ সিমিলাৰলি ইয়াতো আমি কি লিখিব পাৰিম m প্লাস m সো ইয়াৰ পৰা আমি m টো যদি কমন আনো m হোল ব্ৰেকেটৰ ভিতৰত b ভেক্টৰ প্লাস a ভেক্টৰ ডিভাইডেড বাই 2m সো m কেনসেল আউট সো ইয়াৰ পৰা আমি কি পালো o r ভেক্টৰ ইকুৱেল টু a ভেক্টৰ প্লাস b ভেক্টৰ ইকুৱেল টু 2 আৰু এই কেসটো কেতিয়া হ'ব when r is the midpoint of pq that means যদি r পইণ্টটোৱে
পি কিউ ভেক্টৰটোক যদি ইকুৱেলি ডিভাইড কৰে তেতিয়া আমি সেই আৰ পইণ্টৰ পজিশ্যন ভেক্টৰটো আমি এই ফৰ্মুলাটোৰ সহায়ত আমি ল'ব পাৰিম চ' আজিৰ টপিকত এইখিনিয়ে আছিলে আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা ইয়াৰ পাছতেই আমি আমাৰ এক্সাৰচাইজ 10.2 এক্সাৰচাইজটো আমি আৰম্ভ কৰিম